हेलो स्टूडेंट्स आज आमी क्लास 9 जीटू आसे 1 অনুশীলনী 1.1 এই 1.1 ৰ গণিত বিলাক সলিউশন কৰিম ঠিক আছে। তো এতিয়া আমাক কৈছে যে এক নম্বৰ অংকটো এক নম্বৰ কোৱেশ্চনটো কৈছে শূন্যটো পৰিমেয় সংখ্যা হয় নাই, মানে ইয়াক পি বা কিউ আৰ হিত প্ৰকাশ কৰিব পাৰি নে নাই। তো এটোৰ आंसर আমি লিখিম অনুশীলনী 1.1 এটোর आंसर আমি এতে লিখিম 1.1 এক নম্বৰ সলিউশন। তো এক নম্বৰ সলিউশনটো কি কৈছিল শূন্যক পি বাই কিউ আৰ হিত লিখিব পাৰি নে নাই। তো আমি লিখিম শূন্যটো পৰিমেয় সংখ্যা হয়। তাৰপিছত আমাক কি কৈছে ইয়াক পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব পাৰি নে। তো এতিয়া আমি লিখিম পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব পাৰি নে। ইয়াক পি বাই কিউ আৰ হিত প্রকাশ করিব পারি, যেনে আমি এনেকৈ লিখিব পাৰো যে 0/1 0/2 0/100 আমি শূন্য যিকোনো সংখ্যাৰে ডিভাইড দিব পাৰো আৰু এটো পি বাই কিউ আৰ হিত হৈছে। ইয়াতে শূন্য মানে হল পি আৰু 1 মানে হল কিউ, ইয়াতে এটো মানে পি আৰু এটো মানে কিউ। তো আমি ইয়াক পি বাই কিউ আৰ হিত লিখিব পাৰি ঠিক আছে। এতিয়া আমি চাম 2 নম্বৰ কোৱেশ্চনটো কি কৈছে। 2 নম্বৰ কোৱেশ্চনটো কৈছে আমাক 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়া। আমাৰ 3 আৰু 4 ৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াব লাগে আৰু এতিয়া আমি आंसरটো লিখিম 2 নম্বৰ সলিউশন কৈছে 3 আৰু 4 ৰ মাজত থকা কিমানটা লাগে 6টা পৰিমেয় সংখ্যা ঠিক আছে। এতিয়া আমি 3 আৰু 4 ৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াব যাও, পৰিমেয় সংখ্যা মানে কি হল পি বাই কিউ আৰ হিত লিখিব পাৰা ঠিক আছে। তো এতিয়া আমি পি বাই কিউ আৰ হিত মানে আমি 3 আৰু 4 টোক ভগ্নাংশ আকাৰত ভাবিব লাগিব। এতিয়া আমি যদি ভাবো যে এতিয়া আমি এটো মই বুজাৰ কাৰণে লিখিছো ঠিক আছে। এটা যদি আমি ভাবো যে 15/5 এটো কাটাকাটি গলে কিমান হ'ব 3 আৰু যদি ভাবো 20/5 কাটাকাটি গলে কিমান হ'ব 4। তো আমি এটো ভগ্নাংশ আকাৰত লিখিব পাৰো। পৰিমেয় এটো হল পৰিমেয় সংখ্যা লিখাৰ ধৰণ। তো এনেকৈ আমি লিখিব পাৰো। এতিয়া আমি যদি ক্যান্সেল আউট কৰো তেতিয়াহলে 3 আৰু 4 পাম। তেতিয়াহলে আমি ইয়াৰ মাজত কি আছিল সংখ্যাবিলাক 16/5 17/5 18/5 আৰু 19/5। আমাক লাগে কিটা আমাক লাগে 6টা আৰু আমি পালো কিটা ইয়াতে 4টা, এটা 2টা 3টা 4টা। তো এতিয়া আমি এনেকৈ যদি 6 এৰে কৰি চাও, এনেকৈ যদি আমি অলপ ৰবা এনেকৈ যদি 6 এৰে কৰি চাও তেনে কি লিখিব লাগিব 6 তে কি হক ক্যান্সেল আউট করে 3 পাম আমি 18/6 লিখিলে 3 হ'ব। 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 হয়। তেনে আমি 18/6 = 3 লিখব পাৰো। 4 মানে 24/6 4 মানে 24/6 মানে 4। তো এই দুটার মাজত কিমান কি আছে 19/6
20/6, 21/6, 22/6, 23/6, 24 তো আছে আমার। তো কেইটা পালো আমি? এটা 2টা 3টা 4টা 5টা, আমাক লাগে কেইটা? 6টা। তো এতিয়া আমি 7 কৰিলে 6টা পাই যাম, ঠিক আছে। তো এতিয়া লিখিম আমি এটুক যদি আমি লিখো 3টুক 7 মানে 7ৰ ধৰণত লিখিম আমি। তো 21/7 লিখিব পাৰোঁ। 21/7 মানে হ'ল কেঞ্চেল কৰি 3 পাম। আৰু কি লিখিব পাৰোঁ? 3 = 21/7 আৰু 4 = 28/7। আৰু মনত ৰাখিবা হৰটো সেম হ'ব লাগিব, তেনেহ'লে হ'ব অংকটো। তো এতিয়া আমি কৰি এই দুটাৰ মাজত পাই যাম 6টা সংখ্যা। তো এতিয়া লিখিম 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল কি লিখিব পাৰোঁ আমি? 20, ঠিক আছে 21 আছে আৰু ইয়াতে 28 আছে। ইয়াৰ মাজত আমি এটা লিখিব পাৰিম 22/7, 23/7, 24/7, 25/7 আৰু 26/7। 1 2 3 4 5 আৰু এটা লাগে 27/7। 1 2 3 4 5 6, 6টা পাই গৈছোঁ আমি, 6টা পৰিমেয় সংখ্যা পাই গৈছোঁ, ঠিক আছে। এতিয়া আমি চাম 3 নম্বৰ অংকটো কি কৈছে আমাক। একেধৰণে 3 নম্বৰ অংকটো কৈছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখিব লাগে। ইয়াত এইবাৰ আমাক হৰ আৰু লবটো দি দিছে, p/q আকাৰত দি দিছে। এইবাৰ আমি এইটো ইজিলি হৈ যাব। কি কৈছে? 3 নম্বৰ সলিউশন। 3 নম্বৰ সলিউশন কি কৰিম আমি? দিয়া আছে 3/5 আৰু 4/5। আৰু আমি অলপ আগতে কৈছোঁ যে এই হৰ দুটা সেম হ'ব লাগিব, ইয়াতো সেম আছে হৰ দুটা। এতিয়া আমি 3 আৰু 4ৰ মাজত উলিয়াব লাগিব। তো এতিয়া ভাবিব লাগিব আমি কিহেৰে পূৰণ কৰিলে সংখ্যাটোৰ ওপৰটোৰ মাজত গ্যাপ থাকিব। এতিয়া চাম আমি, যদি আমি ডাইৰেক্ট কৰি দিওঁ একেবাৰে, যদি আমি আৰু এই দুটা নিচৰ দুটা সমান হ'ব লাগিব। এতিয়া যদি আমি 5ক 10ৰে পূৰণ কৰোঁ, ওপৰটো 10ৰে পূৰণ কৰিব লাগিব। কিমান হ'ব? 50 নিচত আৰু ওপৰত হ'ব 30/50। আৰু এইটো 4/5ক কৰিলে কিমান হ'ব? 4/5ক যদি 10ৰে পূৰণ কৰোঁ, ইয়াকো 10ৰে পূৰণ কৰিব লাগিব। কিমান হ'ব? 50 নিচত হ'ব 50 আৰু ওপৰত হ'ব 40। তো 30 আৰু 40ৰ মাজত 10 গেপ আছে। তো আমাৰ পাই যাম কেইটা লাগে? আমাৰ 5টা। তো 5টা পাই যাম। তো এতিয়া 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হল কি হ'ব? 31/50, তাৰপিছত 31/50, তাৰপিছত 32/50, 33/50 আৰু 34/50 আৰু এটা 1 2 3 4 আৰু এটা লাগে 35/50। আমি 5টা পৰিমেয় সংখ্যা
পাই গৈছোঁ ঠিক আছে। এতিয়া 4 নম্বৰ কুৱেশ্যনটো কৈছে 4 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰমৰ সমৰ্থ যুক্তি দিব লাগিব আকৌ। 1 নম্বৰটো কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয়। এতিয়া কি কৈছে 4 নম্বৰ 1 নম্বৰ 4 1 নম্বৰ কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয়। তো আমি জানো পূৰ্ণ সংখ্যা কিহৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা 0 1 2 3 ডট গৈ থাকিব আৰু স্বাভাৱিক সংখ্যাৰ পৰা ষ্টাৰ্ট হয় 1 2 3 ডট তো পূৰ্ণ সংখ্যাৰ গোটত স্বাভাৱিক সংখ্যাবোৰ আহি যাব। তো সেইকাৰণে কি কৈছে আমাক প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। তো উক্তিটো সত্য হ'ব কিয়নো স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ গোটত সোমাই থাকে 1 ৰ পৰা স্বাভাৱিক সংখ্যা এইটো সোমাই আছে সেইকাৰণে লিখিম আমি এনসার সত্য। কারণটো কি দিম আমি কারণ পূর্ণ সংখ্যার গোটত স্বাভাবিক সংখ্যাবোৰ সোমাই থাকে। এতিয়া আমাক কি কৈছে 2 নম্বৰ কোৱেশ্চনটো কৈছে কি কৈছে 2 নম্বৰ কোৱেশ্চনটো কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যা মানে হল অখণ্ড সংখ্যা আমি অখণ্ড সংখ্যা বুলি ক'লে কি বুঝো -1 1 -2 -5 +5 মানে নেগেটিভ টু পজিটিভ। মানে নেগেটিভ টু পজিটিভ গোটেইকেইটা সংখ্যা মিলি কি হয় অখণ্ড সংখ্যা হয় ঠিক আছে। তো এতিয়া আমাক কি কৈছিল কোৱেশ্চনটোত প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। তো আৰু পূৰ্ণ সংখ্যা কি হয় 0 ৰ পৰা পূৰ্ণ সংখ্যাবোৰ কি হয় 0 ৰ পৰা ষ্টাৰ্ট হয় 0 to 1 2 3 গৈ থাকিব। তো ইয়াতে তো মাইনাস নাহে নেগেটিভ সংখ্যাবিলাক নাহে যেনে -1 -2 এইবিলাকতো নাহে পূৰ্ণ সংখ্যাত সেইকাৰণে উক্তিটো অসত্য। কারণটো কি দিম প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাবোৰ শূন্যৰ পৰা আৰম্ভ হয় সেইকাৰণে নহয়। আৰু অখণ্ড সংখ্যাবোৰ কি হয় নেগেটিভ সংখ্যাবিলাক অখণ্ড সংখ্যা সেইকাৰণে নহ'ব উক্তিটো অসত্য। এতিয়া আৰু এটা কোৱেশ্চন আছে আমি চাম কি কৈছে এবাৰ প্ৰতিটো অপরিমেয় সংখ্যাই এটা পূর্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূর্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা যেনে পৰিমেয় সংখ্যা মানে কি আমি 3 নম্বৰ সলিউশন 3.5 পৰিমেয় সংখ্যা বুলি ক'লে কি p/q ৰ হিত লিখিব পাৰো যেনে 1/2 3/2 5/4 বা 7/10 এইবিলাক হল পৰিমেয় সংখ্যা। তো আৰু পূৰ্ণ সংখ্যাবোৰ কি হয় 0 1 2 3 ডট গৈ থাকিব। তো ইয়াতে ভগ্নাংশ আকাৰত পূৰ্ণ সংখ্যাবোৰ নাথাকে সেইকাৰণে এইটো পৰিমেয় উক্তিটো কি হ'ব অসত্য।
অসত্য যুক্তিটো কি দিম আমি প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূর্ণ সংখ্যা যুক্তিটো হ'ব পৰিমেয় সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যাবোৰ p/q আৰ্হিত থাকে কিন্তু চূর্ণ সংখ্যাবোৰ না থাকে ঠিক আছে তো আমি 1.1 গোটেইকেইটা ম্যাথ কৰিলোঁ 1 নম্বৰটো কৰিছোঁ 2 নম্বৰ কৰিছোঁ 3 নম্বৰ কৰিছোঁ 4 নম্বৰ কেইটা কৰিছোঁ ঠিক আছে এতিয়া 1.2 যেটো আছে হেতু আমি নেক্সট ভিডিঅ'ত কৰিম ভিডিঅ'টো যদি চাই ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে 1.2 ৰ ম্যাথ বিলাক সকলোৰে আগত চাব পাৰা